হাই এভৰিৱান, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইখিনিনো মই কেনেকৈ বনাইছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আলু এটা মই সিজাই ল'লোঁ। তাৰ ওপৰতে এতিয়া ধুনীয়াকৈ মই অকণমান বেচন চালনী এখনৰ সহায়ত চালি লৈছোঁ দেই। তেতিয়া মানে বেচনখিনি গোটা নাথাকে আৰু পিঁয়াজ এটাও খিচখিচকৈ কাটি ল'লোঁ অকণ হালধি আৰু নিমখ দি। এতিয়া পানী মই ব্যৱহাৰ নকৰোঁ, ধুনীয়াকৈ বেচনখিনি আৰু আলুখিনি ধুনীয়াকৈ এটা মই ডো বনাম। মুঠিয়াই মুঠিয়াই ধুনীয়াকৈ আপোনালোকে পিটিকা বুলিও ক'ব পাৰে। একদম ধুনীয়াকৈ আটা মঠা নিচিনা মঠি ল'লোঁ আৰু ডোটো হোৱাৰ পিছত ধুনীয়াকৈ এটা লাডুৰ শ্বেপ দিছোঁ। বল দেখিছেনে? বলৰ শ্বেপ দিছোঁ। এনেদৰে মই গোটেইখিনি কৰি ল'ম আৰু এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাত মই তাতে অকণমান তেল দিছোঁ আৰু এতিয়া বাটাৰ অলপ এড কৰিছোঁ। বাটাৰখিনি দিয়াৰ পিছত বলছকেইটা ইয়াতে দি দিছোঁ। এনেদৰে দেখিছেই নহয়। আৰু বলকেইটাৰ কালাৰ কি ধুনীয়া হৈছে দেখিছেনে? কিহৰ কাৰণে হৈছে গম পাইছে? এইটো কোনো দহি যোৱা নাই। মই যে বাটাৰখিনি দিছোঁ, বাটাৰখিনি দিয়াৰ কাৰণে কালাৰটো বৰ ধুনীয়া হৈছে। আৰু ৰাতিপুৱাই মই ছোৱালীজনীক টিফিন এনেদৰেই দিলোঁ। চাওকচোন টিফিনটো, তাই খাবলৈ খুব ভাল পাব। আৰু আন অলপ ডো মানে মই অকণমান এক্সট্ৰাকৈ থৈ দিছিলোঁ, সেইখিনি মই এতিয়া মই চাহৰ লগত পকৰা বনাইছোঁ। চাওকচোন সেই একেখিনিয়ে, কিন্তু লগত মই অকণমান চুজি এড কৰিছোঁ। চুজিখিনি এড কৰিলে মানে ক্ৰিস্পি হয় আৰু তেতিয়া মচমচীয়া যিটো কওঁ মচমচীয়া হ'ব আৰু খাবলৈ খুব সোৱাদ। পকৰি তাইক চীজ বল লাগে বোলে। চীজ মোৰ তাত এভেইলেবল নাছিল, সেয়ে মই তাইক চিম্পুলকৈ বনাই দিছোঁ। আপোনালোকৰ লগত যদি চীজ আছে, ভিতৰত অকণমান মানে বলছকেইটাৰ ভিতৰত চীজ অকণ দি দিলে খাবলৈ আৰু টেষ্টি হয়। মই বাৰু আপোনালোকৰ ওচৰলৈ আনিম আৰু চীজ দিয়া, কিন্তু আজি তেনেকৈয়ে তাইক টিফিন দি পঠিয়ালোঁ। ৰাতিপুৱা যিহেতুকে দৌৰা দৌৰি হয়। আৰু এইকেইটা মই মোৰ চাহৰ কাৰণে বনাই আছোঁ মই খাবলৈ। চাওকচোন। আৰু আপোনালোকে এনেদৰে ধুনীয়াকৈ এইখিনি ডোটো মাৰি মানে দুদিন ধুনীয়াকৈ খাব পাৰে আৰু ফ্ৰিজত থ'লে। যোনটো সময়ত আপোনালোকে খাব সেইখিনি সময়ত ওলোৱাই এনেদৰে ধুনীয়াকৈ আপোনালোকে ফ্ৰাই কৰি ল'লেই হৈ গ'ল আৰু যি খাওঁ বুলি ভাবে। চাওকচোন ইমান ধুনীয়াকৈ একদম হৈ গৈছে দেখিছেনে? একদম মানে মচমচীয়া হয় আৰু বস্তুটো অকণমান যদি চুজি এড কৰে। দেখোঁতেই চাগে ধৰিব পাৰিছে, একদম ক্ৰিস্পি হৈছে পকৰাকেইটা। আৰু কালাৰটো মানে বাটাৰখিনি দিয়াৰ কাৰণে খুব ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে? একদম ৰেড ৰেড। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব দেই। যদি ভাল লাগিছে আপোনালোকেও এদিন বনাই খাবচোন। আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিখিনি নতুনকৈ মোৰ ভিডিঅ'টো চাইছে যিসকলে, সেইসকলে ছাবস্ক্ৰাইব কৰিব দেই যদি ভাল লাগিছে। আৰু আজি চাহকাপ মই এনেদৰেই খাম। আজিলৈ আহিছোঁ তেনেহ'লে, বাই।